নিজকে প্ৰশ্ন এটা কৰোঁ, পিতৃকৰ্ম, ককাৰ কৰ্ম, সেই যে আপুনি যে ক'লে ককাৰ কৰ্ম নকৰিলে, পিতৃকৰ্ম নকৰিলে ৰৰু নৰকত ভুগিব। এতিয়া মোৰ প্ৰশ্নটো হৈছে কি, পিতৃকৰ্ম কোনটো? মোক দেউতাই জন্ম দিয়া যিটো কৰ্ম আছিলে, দেউতাই যিখিনি কৰ্ম মোক কৰিবলৈ কৈছিল, সেই কৰ্মখিনিক মই পিতৃকৰ্ম বুলি হিচাপ কৰিম নে আন ভাগৱতে বেলেগ কিবা কৈ আছে? কথাখিনি অলপ জনালে ভাল হয়। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে কি, তাৰ মানে শুদ্ধভাৱে শৰণ ল'ব লাগে। এতিয়া প্ৰশ্ন হৈছে আমি চবেই হয়তো শৰণ লওঁ, শৰণ আমি সদায় কৃষ্ণৰ ওচৰতে লৈ আছো, কিন্তু কোনটো শুদ্ধ? শৰণ লৈছো আমি চবেই, হয়, কৃষ্ণৰ ওচৰত শৰণ লৈছো, আমিতো চবেই লৈছো শৰণ, কিন্তু কেনেধৰণে কৰিলে আমি শুদ্ধ শৰণ পাম? এই দুটা প্ৰশ্নৰ উত্তৰ দিলে আনন্দিত হ'ম বুলি ভাবিছো। কৃষ্ণ কৃষ্ণ। সমস্ত জনা আপোনাক মহামহন্তৰ দুখানি চৰণ কমলত পুনশ্চবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। পিতাহি স্বৰ্গ, পিতাহি ধৰ্ম, পিতাহি পৰমং তপ। পিতাই হল স্বৰ্গ, পিতাই হল ধৰ্ম, পিতাই হল জীৱৰ শ্ৰেষ্ঠতম আদৰ্শ। এতিয়া পিতৃগুণ ও নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে গতি দাতা। নামেই হল পিতা, নামেই হল মাতা, নামেই হল সুহৃদ, নামেই হল ধন, নামেই হল একান্ত সংগী জীৱৰ। গতিকে সেই নামক সদা সৰ্বদা আশ্ৰয় কৰা কৰ্মটোৱে হল পিতৃকৰ্ম। জন্ম দিয়া এইটো দেখা ছাৰ, কিন্তু জন্ম যিজনে দিছে সেইজনেও হল হৃদয়ৰ মাজত থকা নাম আশ্ৰয়ধাৰী কৃষ্ণস্তু ভগৱন্ত স্বয়ং। আমি আত্মাক কোনো দেখা নাই। কোনোবাই দেখিছো নি আত্মাক? নাই দেখা। কিন্তু আত্মাটো দেখা পাবৰ বাবে এটা শৰীৰত আহি আমি অৱস্থান কৰিছো, সেইকাৰণে শৰীৰটোৰ নামাকৰণ হৈছে চিৰি। শৰীৰটোৰ নামকৰণ হৈছে চিৰি। তালব্য হ মানে হল শৰীৰ, 24টা তত্বৰে গঠিত। তাৰ পাছত যোগ, ৰ, যোগ দীৰ্ঘই সমান চিৰি। তালব্য হ যোগ ৰ যোগ দীৰ্ঘই সমান চিৰি। 3টা বৰ্ণৰ সমাহাৰ হল চিৰি। তালব্য হ মানে 24টা তত্বৰে গঠিত আমাৰ শৰীৰটো, যাৰ বিনাশ হয়। তাৰ পাছতে ৰ মানে হল ৰমণ কৰা, কোনোবাই ৰমণ কৰি থাকে আমাৰ শৰীৰটোত। শক্তি এটা আহি থাকে কৰবাৰ পৰা, সেই শক্তিটো কি? দীৰ্ঘই মানে ইখ তত্ত্ব পৰমাত্মা। 25 নম্বৰ তত্ত্ব। 25 নম্বৰ তত্ত্বটো হল পিতৃ। 25 নম্বৰ তত্ত্বটো হল কৃষ্ণ তত্ত্ব পৰমাত্মা। সেই পৰমাত্মা তত্ত্বই যেতিয়া শৰীৰটো বেয়া পাব, শৰীৰটো এৰি গুচি যাব, তেতিয়াই শৰীৰটোৰ অৰ্থে কৰ্ম নকৰি সেই পৰমাত্মাৰ সন্তুষ্টিৰ অৰ্থে পৰমাত্মাৰ নামেৰে তেওঁ সেৱা কৰিব লাগে, যে যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এইটো হল পিতৃকৰ্ম। পিতৃ হল পৰমাত্মা কৃষ্ণ। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, জাক সদা পশয় শৰণ, আন আৰ নাহি ত্ৰিভুৱনে, ভকত জনৰ বন্ধু তুমি সে কৰোণা সিন্ধু, মূৰ গতি তোমাৰ চৰণে। জীৱৰ গতি, জীৱ মানে সন্তান, আত্মা, আৰু পিতৃ মানে পৰমাত্মা কৃষ্ণ তত্ত্ব। আমি সন্তান স্বৰূপ আত্মা বা জীৱ তত্ত্বই পিতৃৰ কৰ্ম কৰা মানে পৰমাত্মা কৃষ্ণৰ নামেৰে তেওঁ সেৱা কৰি থকাটোৱে হল পিতৃকৰ্ম। তাত কোনো উদ্দেশ্য নাথাকে। জন্ম দিয়া পিতৃ মৰি গল মানে কৃষ্ণ তত্ত্বই আমাক এৰি গুচি গল। ইমান দিনে আমাক ৰক্ষণাবেক্ষণ দি আছিল পিতৃ ৰূপত, এটা কায়িক শৰীৰৰ মাজত সোমাই আমাক জন্ম দি, আমাক প্ৰত্যেকটো ক্ষেত্ৰতে উৎসাহ উদ্দীপনা উপদেশৰ মাধ্যমেৰে পিতৃ ৰূপত আমাক তেওঁৱে আহি এই সংসাৰত ৰক্ষণাবেক্ষণ দি আছিল। কিন্তু তেওঁ গুচি গল। যলৈকে নাযাওক তেওঁ ঈশ্বৰ হিচাপে, পিতৃদেৱো ভৱ পিতৃ ঈশ্বৰ, পিতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ গৈছে। সেই ঈশ্বৰ জ্ঞানটো আনি তেওঁ নামেৰে তেওঁ সেৱা কৰা, এই দৰ্শনটো হল পিতৃকৰ্ম।
তাৰ পাছতে হ'ল শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ এতিয়া শুদ্ধভাৱে কেনেকৈ ল'ম মানে গুৰুজন বস্তুৱে আমাক পদবন্ধে কৈছে যে কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকহাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন তপ জপ তীৰ্থ জাগ যুগ যজ্ঞ দান সবেও নহি সমান এই যে কলে গুৰুজনাই যে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন কৃষ্ণৰ চৰিত্ৰ অমৃত গুণ যশ লীলা পান কৰাই হল জীৱৰ কৰ্ম ধৰ্ম আতপৰে নাহি আন ইয়াৰ বাহিৰে আন আশ্ৰয় কৰাটো আমাৰ লক্ষ্য উদ্দেশ্য নহয় আনবিলাক কি কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ এইবিলাক হল আন এইবিলাকক আমি আশ্ৰয় কৰাটো হৰণৰ দৰ্শন নহয় হৰণৰ দৰ্শন হল কৃষ্ণ গুণনাম ধৰ্ম অনুপাম ধৰ্মৰ ভিতৰত কৃষ্ণৰ গুঞ্জক আশ্ৰয় কৰাটোৱে হল মূল বিষয়বস্তু আকৌ হাৰ কৰি ধৰা ইয়াক হাৰ হিচাপে তুমি আশ্ৰয় কৰা আন দেৱ ধৰ্ম আন দেৱ ধৰ্ম বিলাকক দূৰতে ত্যাগ কৰি কৃষ্ণত ভকতি কৰা কেৱল পিতৃ কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰি দিয়া তাৰ নামে হল আশ্ৰয় বা শৰণ তালব্য হ মানে হল হৰি ৰ মানে হল মন বা বেগ মূৰ্ধন্য ন মানে হল চৈতন্য কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাত নিজকে অৰ্পণ কৰি দিয়া ব্যৱস্থাটোৰ নামে হল শৰণ এতিয়া ইয়াত বহি আছো কৃষ্ণকেন্দ্ৰিক কথাখিনি কাণেৰে সোমাই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেহেন শৰৎ কালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল কৰ যেনেকৈ শৰৎ কালত বাৰিষা কালৰ ঘোদা পানী টোপা আপোনা আপুনি নিৰ্মল হৈ যায় চূণ ফিটকিৰি আদিবিলাক নিদিলেও পানী টোপা আপোনা আপুনি ফটফটীয়া হৈ যায় ঠিক তেনেকৈ ভকতৰ সংগত কাণৰ পথেৰে কৃষ্ণ নাম যদি হৃদয়ত প্ৰৱেশ কৰাব পাৰো হৃদয়ত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দৈশ্য অহংকাৰ বিলাক নাইকিয়া হৈ যায় আজি যি ধৰণে আমাৰ কোনোজনৰ প্ৰতি কোনোজনৰ বেয়া ভাৱ নাই এই বেয়া ভাৱটো হয়তো 15 দিন মানৰ পাছত হৈ যাব পাৰে এই বেয়া ভাৱটো 15 দিন মানৰ পাছত হৈ যাব পাৰে যেতিয়া বাইক এখনৰ লগত চাইকেল চলাই দুজন বাপ দুফালৰ পৰা যাওঁতে খুন্দা খাই গল তেতিয়া হয়তো ইয়াত থকা দুজন বাপৰ মাজত সেইদিনা হাতখন আজি যিখন হাত এনেকৈ গৈছে সেইখন হাত হয়তো সেইদিনা এনেকে গুচি যাব কিন্তু সেইদিনা যে এনেকে যাবলৈ পালে তৎমুহূৰ্ততে আমি ভাৱনাটো আনিব লাগিব কৃষ্ণ ভাৱনা মোৰ হাতখন যে আজি এনেকৈ গল আজিতো 15 দিনৰ আগত আমি দুইজন একে শাৰীতে একেলগে বহি ইজনে সিজনক এনেকেহে দিছিলো হাত দুখনে আজি মোৰ হাতখন এনেকৈ কিয় গল এই ভাৱনাটোৰ পৰা আমি তৎক্ষণাত আজিৰ দিনটো নামঘৰৰ মজিয়াত আশ্ৰয় কৰা ইজনে সিজনে ভক্তি ভাৱটোলে যদি লৈ যাব পাৰো মনটো পুনৰ তেতিয়াহ'লে জানিব আমাৰ ভক্তি হৈছে শৰণটো শুদ্ধ হৈ আছে প্ৰথম ভাৱনাটো তেতিয়া বোলে বাপ অপৰাধ নধৰিব ভুলটো মোৰে আছিল ইজনেও তৎক্ষণাত কব বোলে নহয় বাপ ভুলটো আমাৰহে আছিল তাৰমানে দুইজনে নিজকে অপৰাধী সজাই দিব ইজনে সিজনৰ আগত কাৰণ আমি কৃষ্ণকেন্দ্ৰিক ভাৱনাটোলে নিজকে লৈ গলো তাৰ পাছত হৰণৰ দৰ্শনটো দিছে যে অনাচাৰ কৰি মূৰ অপৰাধী নুহি আন দেৱ পূজে যিটো সিটো মূৰ দুহি অনাচাৰ হৈ যায় হৰিটোৰ দ্বাৰা কেতিয়াবা কিন্তু অনাচাৰ কৰিলে তেওঁ অপৰাধী নহয় যিমান অপৰাধী হয় আন দেৱতাক ভজনা কৰা যায় মানে কৃষ্ণত হৰণ নলৈ আন দেৱতাক যদি আমি আশ্ৰয় কৰো তেতিয়াহ'লে আমাৰ হৰণটো ভ্ৰষ্ট হেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনিব আন দেৱতাৰ নাম হৰণৰ শুদ্ধ ৰূপটো হল কাণেৰে আন দেৱতাৰ নাম শুনিবলৈ ইচ্ছা নকৰাটো হল শৰণৰ শ্ৰেষ্ঠতম মাৰ্গটো এতিয়া আমিতো প্ৰায় শুনি থাকো কিন্তু কাণেৰে শুনি থকাটোকে শুনা বুলি কোৱা নাই জ্ঞান মাৰ্গৰ জ্ঞানৰ দ্বাৰা কাণেৰে শুনা কথাটোক বিচাৰ কৰি তাক এৰিবলৈ যদি শাস্ত্ৰই কৈছে এৰিব পৰাটোৱে হল শৰণৰ শুদ্ধ ৰূপটো তাকে কৰিবলৈ যাওঁতে গুৰুজনাই কৈছে আমিতো বিভিন্ন ধৰণে কওঁ বাপ জনাই কৈছে যে আমি কৃষ্ণতে শৰণ লৈছো হয় হৰিতে শৰণ লৈছো
প্ৰত্যেকটো কৰ্ম কৃষ্ণ বুলি কৈ আৰম্ভ কৰো তাৰো উত্তৰ দিছে প্ৰথম স্কন্ধৰ ভাগৱতৰ পদত যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নান বিঘিনি আছে জানিলো মনত কোনে ক'লে ২৮,০০০ ঋষি মুনিৰ ভিতৰত শ্ৰেষ্ঠতমজন হ'ল বয়সস্থজন হ'ল হৌনক ঋষি সেই হৌনক ঋষিয়ে কৈছে ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান আমি মহাপুণ্য স্থান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত ২৮,০০০ ঋষি মুনি এজনো কোনোতকে কোনোজন আমি কম নহয় এখন বিদ্যালয়ত ১০ জন যদি শিক্ষক থাকে তাৰ ভিতৰত প্ৰধান শিক্ষক এজনেই থাকে হেডমাষ্টাৰ কিন্তু ভাগৱতে কৈছে ২৮,০০০ ঋষি প্ৰত্যেকজনে হেডমাষ্টাৰ বেদত প্ৰত্যেকজনে প্ৰধান শিক্ষক তৎসত্ত্বেও তেওঁলোকে কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্মযত আমি ১০০০ বছৰ এটা যজ্ঞ কৰিছিলো কিন্তু যজ্ঞটোৰ উদ্দেশ্য আছিল কৃষ্ণ যজ্ঞটো আৰম্ভ কৰিছিলো কৃষ্ণত অৰ্পণ কৰি তৎসত্ত্বেও আমি বুজি পালো ইয়াৰ পৰা আমাৰ লাভ হ'ল কি হুমে ধুমে ধুম্ৰ বৰ্ণ ভৈল কলেবৰ আমাৰ হৰিটোত যজ্ঞৰ ধোঁৱা এতিয়া এইখিনি ধূপ জ্বলাই থৈছে ইয়াত যদি ধূপ ১০০০ ডাল জ্বলাই থাকে ইয়াৰ হুঁৱে বাৱে যদি আমি বহি থাকো ধূপৰ ধোঁৱা আমাৰ শৰীৰটোত যদি ৩-৪ দিন মান লাগি থাকে আমাৰ অৱস্থাটো কেনেকুৱা হ'ব গোটেই শৰীৰটো কাপোৰ কানিখিনি ধোঁৱা নুগুন্ধাবনে আৰু সেই কথাটোকে ২৮,০০০ ঋষি মুনিয়ে ব্যক্ত কৰিছে ১০০০ বছৰ জুই জ্বলাই ঘিউ ঢালি মন্ত্ৰ উচ্চাৰণ কৰি আমি কৰ্মটো কৰিলো তাৰ পৰা লাভ এটাই হ'ল আমাৰ কাপোৰ কানিখিনি ধোঁৱা বৰণীয়া হৈ গ'ল আৰু আমাৰ শৰীৰটো লেতেৰা হৈ গ'ল সেইকাৰণে ভাওনাত চাব আপোনালোকে ঋষিমুনিসকলৰ দাড়ি চুলিবিলাক কোলা নাথাকে কোলা দাড়ি চুলি প্ৰায় নাথাকে ভাওনাত যিসকল ঋষিমুনি ওলায় কেৱল তাম বৰণীয়া তাৰমানে সেইসকলে কৰ্মমাৰ্গৰ ঋষিমুনি এই যে যজ্ঞ কৰিছে গতিকে কৃষ্ণত অৰ্পণ কৰিবলৈ যাওঁতে কৰ্মটোত ২৮,০০০ ঋষিমুনিয়ে সিদ্ধান্ত দি থৈ গৈছে যে আমাৰো ভুল হ'ল ঠিক তেনেকৈ আমি যদি বিচাৰ কৰো যে আমি বিশ্বকৰ্মা পূজা ভাগ পাতিম আন দেৱতাৰ নাম কিন্তু সেই আন দেৱতাৰ কৰ্মভাগ কৰিবলৈ যাওঁতে আমি কি বুলি কওঁ কৃষ্ণ বুলি কৈয়ে কৰো আশীৰ্বাদটো কৃষ্ণৰ নামেৰে দিওঁ শিৱৰাত্ৰি পাতিলেও শিৱৰাত্ৰিত শিৱ মন্দিৰত শিৱৰাত্ৰি পাতিলেও আশীৰ্বাদ কি বুলি দিয়ে অ হৰি অ ৰাম বুলিহে দিয়ে তাৰপিছত ঘোষা কি বুলি গায় নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিওক মায়ক নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াই হৰি কপট গুণক ধৰি মুহি আছে আমাক সমলি গুচায়ুক মায়াৰ স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় মায়াৰ স্বামী হল কৃষ্ণ তেওঁৰ চৰণত জয় জয়তে ভজনা কৰিছো আকৌ পূজা কৰি আছো শিৱক এইটো দুমুখীয়া নীতি বুলি কোৱা হৈছে গতিকে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম শিৱ মন্দিৰত সোমালে কৃষ্ণ বুলি কৈ সোমালো বিশ্বকৰ্মা পূজা ভাগ পাতোতে আশীৰ্বাদটো কৃষ্ণ বুলি কৈ দিলো তাৰমানে শিৱক কৃষ্ণৰ লগত সমান কৰিলো বিশ্বকৰ্মাক কৃষ্ণৰ লগত সমান কৰিলো লক্ষ্মী পূজা ভাগ পাতোতে ধনং দেহি লক্ষ্মী বুলি কৈ লক্ষ্মীক কৃষ্ণৰ লগত সমান কৰিলো জ্ঞান অধিষ্ঠাত্ৰী দেৱী হল জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হল সৰস্বতী গতিকে সৰস্বতী পূজা ভাগ বিদ্যালয়ত পাতিলো কিন্তু পঢ়িলো ভাগৱত গোপাল গোবিন্দ যদুনন্দন সৰস্বতী চৰণে লৈলো শৰণ বুলি নকওঁ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আছে সন্মুখত সৰস্বতী নাম ললো কৃষ্ণৰ এতিয়া পন্থাটো যে দুমুখীয়া এই কথাটো কোৱা হৈছে যে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সমান বুলি বুলয় যিসকলে ভাবে বা কয় অধম মূঢ়মতি তেওঁলোকে হল অধম তেওঁলোকে হল মহামূৰ্খ তেওঁলোকৰ অৱস্থাটো কি হব ৮৪ নৰক ভুঞ্জি পাপৰ জনিত হিতু অৱশ্যে শুইবে কৌতপতি ৮৪ নৰক ভুঞ্জি দুখ যান্ত্ৰণাৰ মাজত তেওঁলোকে জন্ম গ্ৰহণ কৰিব লাগিব এইটোৱে হল শৰণৰ মূল দৰ্শনটো যে আমি কৃষ্ণত শৰণ লৈছো হয় কাৰণ আমি কৃষ্ণ বুলি কৈ আৰম্ভ কৰো কিন্তু গৈছো কলৈ ইয়াত ইতিমধ্যে কলে যে কৃষ্ণ পদ তুলসীৰ নলৈ লেক ঘ্ৰাণ কাহন্ত নিশ্বাস হিতু মৃতক সমান আমাৰ উপাস্য তত্ত্ব ভগৱন্ত কৃষ্ণৰ চৰণ যুগলৰ গোন্ধটো আমাক বুজাবৰ কাৰণে গুৰুজনাই কৈছে তুলসী গছজোপাৰ গোন্ধটো যেনেকুৱা গোন্ধটো লৈ আমাৰ নাকেৰে ভাল লাগে ঠিক তেনেকৈ ভগৱন্তৰ চৰণৰ গোন্ধটো তেনেকুৱা এটা সুগন্ধি যুক্ত
গতিকে তুলসীৰ গুণটো পোৱা মানে জানিবা তুমি ভগৱন্তৰ গোন্ধৰ কিবা এটা উমান পাইছা। এই দৰ্শনটোৰ কথাহে কৈছে। তাৰ অৰ্থটো এইটো নাই কোৱা কাতি বিহুত তুমি তুলসী গছৰ গুৰিত চাকি দি দি তুমি আকৌ সেই নিয়মটো পালন কৰিবা, এই কথাটো শাস্ত্ৰই নাই। মাত্ৰ এটা তুলনা উপমা দেখুৱাবৰ বাবে বাস্তৱ পৃথিৱীখনত থকা কিছুমান বস্তু, গুৰুজন বস্তু আমাক চিনাকি কৰি দিছে কৃষ্ণ। গতিকে বাপজনাই কোৱা কথাখিনি আমি এনেধৰণে সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ। ইয়াতে এটা কথা আহি পৰিছে, আমি শৰণ ললো, কৃষ্ণৰ চৰণত শৰণ লোৱা হৈছে, আকৌ এটা কথা থাকি গ'ল, আমাৰ এটা তাৰমানে ভাৱ থাকি যায় যে আমি শৰণটো ললো, আকৌ শৰণটো লৈ ঘূৰি অহাৰ পিছত বোলে পিতৃ এটা কৰ্ম কৰিব গৈছিলে, কি কৰ্ম বোলে চাকি এগছি লগাবগৈ লাগে ঘৰত, যেনে বাপজন। এতিয়া মোৰ প্ৰশ্ন হৈছে কি, মই শৰণটো লোৱাটো সত্য আছিলে, কিন্তু আহি পেলাই ঘৰত মই আকৌ চাকি বন্তি জ্বলালো, বোলে ঘৰৰ গৃহস্থ, ঘৰৰ কালিকা ডাঙৰীয়াক বোলে অৱগত কৰিবগৈ লাগে। এতিয়া মোৰ শৰণটো আহিয়ে যিটো মানে ঘৰৰ কালিকা ডাঙৰীয়াৰ কাৰণে যিটো চাকি লগালো, মোৰ শৰণটো থাকিলেনে বাৰু? কৃষ্ণ, সেইটো শৰণ ভ্ৰষ্ট। গতিকে আমি কৰ্মখিনি শাস্ত্ৰসন্মতে আগবাঢ়িব লাগিব। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে। যিজনে এই সংসাৰত থাকোতে হৰিত শৰণ লৈ হৰিগুণ শুদ্ধভাৱে আমি আশ্ৰয় কৰিম, তেওঁৰ দ্বাৰা অৰ্পণ কৰা দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া, পিতৃগণে ত্ৰিপিটিক পায়। তেওঁৰ দ্বাৰা অৰ্পণ কৰা দধি দুগ্ধ ঘৃত মধুহে ঈশ্বৰ পুৰুষে গ্ৰহণ কৰে। যি আমি হৰিত শৰণীয়া নহওঁ, তেওঁ ভগৱন্তৰ মায়াৰ মাজত আমি সোমাই থাকো। ভগৱন্তৰ মায়াৰ মাজত সোমাই থকা মানে জীৱৰ বিপদ আপদ। গতিকে বিপদ আপদৰ পৰা উদ্ধাৰ পাবৰ কাৰণে একমাত্ৰ এটাই উত্তৰ, সেইটো হ'ল শৰণ। এতিয়া আপুনি মই গৰু এটা এৰাল দি থৈ আহিলো পথাৰত, সেই গৰুটোৱে শৰণ লৈছে আপোনাৰ মোৰ ওচৰত মালিক হিচাপে। গৰুটোক যেতিয়ালৈকে পথাৰৰ পৰা আমি এৰালডাল খুলি নানিম, তেতিয়ালৈকে গৰুটো পথাৰতে থাকিব। গৰুটোক বেলেগে আনি আপোনাৰ মোৰ ঘৰত নথয়হি। গৰুটো যিজনৰ পৰা কিনি আনিছিলো পইচা দি, সেই আগৰ মালিকজনে আহি কেতিয়াও পথাৰত গৰুটো এৰাল নিদিয়ে, আপোনাৰ মোৰ ঘৰৰ গোহালিৰ পৰা উলিয়াই মেলি নিদিয়ে। যিজনে আমি গৰুটোক কিনি আনিম, সেইজনৰ ওচৰত গৰুটোৱে শৰণ লয়। আৰু গৰুটোৱে যেতিয়া সেইজনৰ ওচৰত শৰণ লব, সেইদিনাৰ পৰা কিনি অনা সেই গৰুটোক গোহালিৰ পৰা উলিয়াই দিয়া, গোহালি চাফা কৰি দিয়া, তেওঁক ঘাঁহ পানী দিয়া, সমস্ত দায়িত্ব মানুহজনৰ, কাৰণ মানুহজনৰ ওচৰত গৰুটোৱে শৰণ লৈছে। গতিকে আমিও ঠিক তেনেকে এই সংসাৰত গু পদে বেদ, গু পদে গাই মানে গৰু। এতিয়া আমি জীৱতত্বকো ভগৱন্ত পুৰুষৰ সেৱক হিচাপে এটি গৰুৰ লগত তুলনা কৰিছো। আমি যিদিনাই 12 বাৰ শপত খাই সত্যে 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 ভগৱন্তৰ চৰণত শৰণে পকিছো, সেইদিনাৰ পৰা ভগৱন্তৰ নিৰ্দেশ মৰ্মে যি কৰিবলৈ কৈছে তাক পালন কৰাটো আমি প্ৰপন্ন শিষ্য বা দাস হিচাপে আমাৰ কৰ্তব্য। আৰু যিদিনা আমি তেওঁ কোৱা কথাৰ পৰা ফালৰি কাটিম, সেইদিনা আমাৰ শৰণ ভ্ৰষ্ট। গতিকে আমি সেৱা কৰিছো, শৰণ গ্ৰহণ কৰিছো দণ্ডৱতে। দণ্ড মানে লাঠি, ওৱতে মানে পৰি থকা। এতিয়া মাইক্ৰফোনটো এইখিনিত আছে, ই কাৰ শৰণ লৈ আছে? এই মাইক্ৰফোন ষ্টেণ্ডডালে সেই মালিকজনৰ শৰণীয়া হৈ আছে। ইয়াক যেতিয়ালৈকে মালিকজনে ইয়াৰ পৰা নিনিব, ই নিজে উঠি যাব নোৱাৰে। এইটো হ'ল মাইক্ৰফোন, এই ষ্টেণ্ডডালৰ শৰণটো সেই মালিকজনৰ ওচৰত। এইটো এৰুৱাই দিলেহে ষ্টেণ্ডডালে ইয়াক এৰি দিব। কিন্তু যেতিয়ালৈকে ইয়াত লগাই থৈ গ'ল, তেতিয়ালৈকে ইয়াতে ই বহি থাকিবই, কেতিয়াও লৰচৰ নকৰে। এইটো যি ধৰণে আমি বাস্তৱ চকুৰে দেখিছো বা বুজিবলৈ চেষ্টা কৰিছো, ঠিক তেনেকৈ আমি পদ্ম মুখখনতে উচ্চাৰণ কৰি যে হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, হে প্ৰভু, হে কৃষ্ণ তুমিয়ে মায়াৰ গৰাকী, তোমাৰ চৰণত আমি শৰণ গ্ৰহণ কৰিছো এই কাৰণে যে হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। তুমি আমাক অনুগ্ৰহ কৰিব লাগিব। কিহৰ পৰা? পৰিত্ৰাণ পাবলৈ, মায়াৰ পৰা আঁতৰি আহিবৰ বাবে তুমি আমাক অনুগ্ৰহ কৰিব লাগিব। নহলে আমি তোমাৰ চৰণলৈ নাহো।
সেইটো চুক্তিবদ্ধ শাস্ত্ৰ আমাক কৰাইছে সেইকাৰণে আমি বিচাৰো মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ মায়া কি পঞ্চভূতি দেহকে হে মায়া বুলি কয় পঞ্চভূতি দেহটোৱে মায়া আৰু সেই মায়াত পৰিছিল কোন যশোদা যশোদাৰ গৃহত যেতিয়া কৃষ্ণ তত্ত্ব আছিল তেতিয়া যশোদাৰ গৃহত থাকোতে কৃষ্ণ তত্ত্বৰ যিবিলাক দুষ্টামি এই যে লোকৰ ঘৰত গৈ গাখীৰৰ টেকেলি ভাঙি ভাঙি ভগৱন্ত কৃষ্ণই যে দধি মাখন খাইছিলে আকৌ যশোদাক আহি গোৱালী বিলাকে ককৰ্থনা কৈছে কি পুত্ৰ তুলিলি বাজি হৈ আছিলি ইমান দিনে তই এতিয়া পালি বুঢ়ী বয়সত ল'ৰা এটা তাকো এনেকুৱা অঘাইতং ল'ৰা গতিকে ভালকে ইয়াক চম্ভালি লবি তেতিয়া যশোদাই খঙতে ভগৱন্ত কৃষ্ণক বান্ধি থৈছিল উৰালত এতিয়া যশোদা যিহেতু গোৱালৰ ৰাণী মানে পত্নী গোৱালৰ ৰজা নন্দৰ পত্নী আছিল যশোদা সেইকাৰণে গৃহত গৰু এৰাল দিয়া যিমান পঘা আছিল প্ৰত্যেকডাল চুটি পঘাৰ পৰা আৰম্ভ কৰি একেবাৰে দীঘল পঘা ডলালৈকে জোৰা দিওঁতে দিওঁতে প্ৰত্যেকডাল পঘাতে প্ৰত্যেকখিনি সময়তে মাত্ৰ জোৰা নমৰে 2 আঙুলে হয়নে 2 আঙুলে জোৰা নমৰে চুটিডালে বান্ধিছে 2 আঙুলে জোৰা নমৰে তাতকে দীঘলডাল ব্যৱহাৰ কৰিছে তাতো 2 আঙুলে জোৰা নমৰে কাহিনী দুখি গোটেইখিনি গাঁঠি দি জোৰা লগাই আকৌ বান্ধুতেও মাত্ৰ 2 আঙুলে জোৰা নমৰে সেই 2 আঙুলে হল যশোদাই ভাবিছিল মোৰ ল'ৰা যশোদাই ভাবিছিল মই বান্ধিম এই মোৰ আৰু মই ভাৱনা দুটাই হল মায়া আমিও যিমানে যিমানে ভাবি মোৰ দেউতা ঢুকাই গল সেইটো হল মায়া মোৰ পত্নীয়ে মোক এৰি থৈ গল সেইটো হল মায়াটো মোৰ ল'ৰাটো এক্সিডেন্টত মৰি থাকিল সেইটো হল মায়াটো মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি মোৰ গাড়ী মই খুৱাইছো মই পিন্ধাইছো এই মায়াটো পঞ্চভূতি দেহটোত আছে সেইকাৰণে এই মায়াটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মায়াৰ স্বামী যিজনে পঞ্চভূতি শৰীৰটো সৃষ্টি কৰিছে সেই গৰাকী কৃষ্ণ তত্ত্বৰ ওচৰত এই মোহটো ত্যাগ কৰিবৰ বাবে আমি শৰণাপন্ন হওঁ সেইটো শুদ্ধ তেতিয়াহে হ'ব যেতিয়া আমি ক'ব পাৰিম বোলে হেৰা তোমাৰ ল'ৰাটোৱে মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰিলে দিয়া কিবা এটা খাবলৈ এই বুলি যেতিয়াই ক'ব এনেকুৱা ভাৱনাবিলাক তেতিয়াই যদি আমি ক'ব পাৰো বোলে আমাৰনো ক'ত ল'ৰা আপোনাৰহঁতৰ আশীৰ্বাদত ঈশ্বৰৰ কৃপাতহে হৈছে গতিকে আমি কেইদিনমানৰ বাবে ল'ৰাটো পিতৃৰ দায়িত্ব মাত্ৰ পালন কৰি আছো গতিকে চোৱা চিতাৰ দায়িত্বহে পালন কৰিছো আমাৰ ল'ৰা নহয় আপোনাৰহঁতৰ কৃপাতহে হৈছে এই বুলি ঈশ্বৰৰ চৰণত যদি ভাৱনাটো অৰ্পণ কৰিব পাৰো এইটো হল শৰণৰ শুদ্ধ ব্যৱস্থাটো সেইকাৰণে গুৰুজনে কৈছে পঞ্চভূতি দেহকেহে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱাকেহে কয় এই মায়াটোৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হল গুৰু সেৱা যিমানে যিমানে কিমতে ভকতি কৰিব তোমাতো হৰিয়ে মই মূঢ়মতি নাজানো তাৰ উপায় মহাবলৱন্ত দুৰ্বাসনা ঘূৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নাযায় ৰামৰ ৰাম আমি যিমানে যিমানে ঈশ্বৰ সেৱাৰ ফালে নিজক আগবঢ়াই দিম সিমানে আমাৰ সেই হিমাক লৈ কৰি থকা কাজিয়াখন নাথাকে আৰু সেই হিমাক লৈ কৰি থকা কাজিয়াখনৰ বাবে কোৰ্ট কাছাৰীলৈ যাব লগা নহয় গতিকে আমি ঈশ্বৰ সেৱাই হল মায়াতৰণৰ একমাত্ৰ উপায় গুৰুজনাই কৈছে নাম শৰণ বা আশ্ৰয়